নমস্কাৰ অন্য খবৰলৈ আহিছো তীৰ্থনগৰী হাজোত স্মাৰ্ট চোৰৰ সন্ত্ৰাস শিক্ষকৰ দৰমহাৰ টকালৈ ৰাজপথৰ পৰাই উঠাও হল চোৰ চিচিটিভিত স্পষ্টভাৱে আবদ্ধ হল চোৰৰ চুৰিকাণ্ড পুনৰবাৰ জনাইছো তীৰ্থনগৰী হাজোত স্মাৰ্ট চোৰৰ সন্ত্ৰাস শিক্ষকৰ দৰমহাৰ টকালৈ ৰাজপথৰ পৰাই উঠাও হল চোৰ চিচিটিভিত স্পষ্টভাৱে আবদ্ধ হল চোৰৰ চুৰিকাণ্ড তীৰ্থনগৰী হাজোত স্মাৰ্ট চোৰ টিঘিলঘিলনি হাজোৰ পাখামাৰৰ পৰা টকাৰ বেগ লৈ উধাও হল চোৰ এজন শিক্ষকৰ পৰা 40,000 টকা কৌশলেৰে নিলে চোৰে হাজোৰ SBIৰ পৰা দৰমহাখিনি উলিয়াই আনিছিল এজন শিক্ষকে বেংকৰ পৰাই চোৰে পিছ লৈছিল শিক্ষকজনৰ চিচিটিভিত ধৰা পৰিছে চুৰিৰ দৃশ্য চিচিটিভিত ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে হাজো আৰক্ষীয়ে শিক্ষকগৰাকী বৰহাটিয়াৰ সবানন্দ ঠাকুৰীয়া বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো তীৰ্থনগৰী হাজোত স্মাৰ্ট চোৰৰ টিঘিলঘিলনি হাজোৰ পাখামাৰৰ পৰা টকাৰ বেগ লৈ উধাও হল চোৰ এজন শিক্ষকৰ পৰা 40,000 টকা কৌশলেৰে সৰকালে চোৰে হাজোৰ SBIৰ পৰা দৰমহাৰ টকা উলিয়াই আনিছিল এজন শিক্ষকে বেংকৰ পৰা চোৰে পিছ লৈছিল শিক্ষকজনক চিচিটিভিত ধৰা পৰিল চুৰিৰ দৃশ্য চিচিটিভিত ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰি ইতিমধ্যে হাজো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে শিক্ষকগৰাকী বৰহাটিয়াৰ সবানন্দ ঠাকুৰীয়া বুলি জানিব পৰা গৈছে মই বেংকৰ পৰা 40,000 টকা উঠাই লৈ আহিলোঁ বেংকৰ পৰা আহিয়ে সন্মুখত এটা ল'ৰাই গৈছে ক্ষীণকৈ ল'ৰা এটাই কৈছে আপোনাৰ পইচা বচি মোৰো সেই মোৰ নহয় কৈছে আপোনাৰ গাড়ী ঘূৰাওঁতে বচি মোৰ নহয় মই গুচি আহিলোঁ আহি পেলাই এটা চাহ খালোঁ মোক ফ'ল' কৰি আছে নেকি এটা চাহ খাওঁতে বেগটো থৈ চাহ খাই আহি পেলাই বেগটো থ'ল উঠোঁতে আৰু এটা দীঘল মানুহ এনেকৈ কৈছে আপোনাৰ পইচা বচি বেগটো ইয়াতে থওক থয় মই বোলো মই পইচাটো লওক বৰ ধুনীয়া 40,000 ষ্টেট বেংকৰ পৰা দৰমহাৰ পইচা এজনে কৈছে অলপ মুখা পাখা ল'ৰা এজন কৈছে যে পইচা বচি আগতে এজন চিনি নাপাওঁ আগতে এজন সৰু ল'ৰা ক্ষীণকে একদম ক্ষীণ ল'ৰাই কৈছিলে তাতে সেইটো মই নলালোঁ ইয়াতে বোলো মোৰ পৰিল নেকি পইচা ইয়াতে লওঁতে বেগটো মই ইয়াতে আলি ফেলে মই যাম আৰু থৈ ফেলে ল'বা খোজোতে বেগটো লৈ চাওঁ যে বেগটো নাই নাপাওঁ মই চিনি নাপাওঁ নাপাওঁ মোৰ বৰহাটীয়া সবানন্দ ঠাকুৰীয়া মই মাষ্টৰ শিক্ষকতা কৰিছোঁ মই দৰমহা আনিছোঁ হয় মই বেংকৰ পৰা 40,000 টকা উঠাই লৈ আহিলোঁ বেংকৰ পৰা আহিয়ে সন্মুখত এটা ল'ৰাই গৈছে ক্ষীণকৈ ল'ৰা এটাই কৈছে আপোনাৰ পইচা বচি হাজোৰ এই খবৰটোৰ লগে লগে ষ্টুডিঅ' মুজাৰ পৰা মই নিশা শৰ্মা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ধন্যবাদ